The normal diabetes patient আৰু pregnant ladies sugar targets are completely different. যদি আপোনাৰ প্ৰেগনেঞ্চি আছে আৰু ডায়েবেটিছ ধৰা পৰিছে, আপোনাৰ ফাষ্টিং চুগাৰটো, খালী পেটত চুগাৰটো 95 ক্ৰছ কৰিব নালাগে। আপোনাৰ ষ্ট্ৰিক্ট চুগাৰ কণ্ট্ৰল লাগে, আপোনাৰ নিজৰ ছেফটিৰ কাৰণে, আপোনাৰ বাচ্চাৰ ছেফটিৰ কাৰণে। প্লাছ আমি যে খোৱাৰ পিছত চুগাৰটো চেক কৰোঁ, ইউজুৱেলি 2 ঘণ্টা পিছত চুগাৰ চেক কৰোঁ, বাট প্ৰেগনেঞ্চি থাকিলে আফটাৰ 1 আৱাৰ চুগাৰটো চাব লাগে। খোৱাৰ 1 আৱাৰ পিছত আমি চুগাৰটো চেক কৰিব লাগে। এই খোৱাৰ 1 আৱাৰ পিছতো চুগাৰটো আপোনাৰ 140 লিমিট পাৰ কৰিব নালাগে। These are your targets for pregnancy and diabetes. Another very interesting fact মই আপোনাক ক'ব খুজিছোঁ যে মেক্সিমাম মানুহৰে ডাউটটো থাকে যে আমি চুগাৰটো যে খোৱাৰ পিছত চাওঁ, খোৱাৰ কিমান টাইমৰ পিছত একজেক্টলি চাব লাগে। চ' মই আজি ক'লোৱে নৰ্মেল পেচেণ্ট যাৰ প্ৰেগনেঞ্চি নাই 2 ঘণ্টা পিছত চাব লাগে, আৰু যাৰ প্ৰেগনেঞ্চি আছে তে খোৱাৰ 1 ঘণ্টা পিছত চাব লাগে। বাট শেষ হোৱাৰ 1 ঘণ্টা নে 2 ঘণ্টা পিছত নহয়, ফাৰ্ষ্ট বাইট যেতিয়া আপুনি ব্ৰেকফাষ্টৰ কাৰণে বহিছে, ফাৰ্ষ্ট বাইট লৈছে, এই টাইমৰ পৰা আপোনাৰ কাউণ্টডাউনটো ষ্টাৰ্ট হ'ব। কাৰণ কিছুমান মানুহটো খোৱাতে আধা 1 ঘণ্টা টাইম লয়। চ' খোৱা শেষ হোৱাৰ পিছৰ পৰা নহয়, খোৱাৰ ফাৰ্ষ্ট বাইট আপোনাৰ যে মুখত গৈছে, এই একজেক্টলি এই টাইম পইণ্টৰ পৰা আপোনাৰ টাইমটো ষ্টাৰ্ট হ'ব, কাউণ্টডাউন ষ্টাৰ্ট হ'ব। থেংক ইউ ছ' মাছ।